আজি আহিছোঁ আমি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মে আৰু জুন মাহটো কিভাৱে যাব বা কেনেকুৱা হ'ব। মে মাহত আৰু জুন মাহৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আমি দেখা পাইছোঁ যথেষ্ট অৰ্থ ক্ষতি আছে, টকা পইচা ক্ষতি হোৱাৰ সম্ভাৱনা আছে বা তেওঁলোকৰ যদি জমা টকা পইচাও আছে সেয়াও ক্ষতি হোৱা দেখা পাই আছোঁ বা আৰ্থিক অনাটনো আহিব পাৰে তেওঁলোকৰ। কাৰণ মে মাহত বৃহস্পতি গুৰু সঞ্চাৰ হৈছে, দশম স্থানত গৈছে। তো যিহেতু বৃহস্পতি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বৃহস্পতি গুৰু দশম গৃহত থকাৰ বাবে আৰ্থিক অনাটনৰ উপৰিও কৰ্মটো ব্যাঘাত আহিব পাৰে, কৰ্মক্ষেত্ৰতো সমস্যা আহিব পাৰিব পাৰে। তো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মে আৰু জুন মাহটো বহু বেছি ভাল ফল প্ৰদান নকৰিব। যদি শিক্ষা দীক্ষা কৰি থকা সৰু ল'ৰা ছোৱালীবিলাকৰ যদি শিক্ষাত বাধা পাইছে বা খেলি মেলি হৈছে বা চৰকাৰী চাকৰিয়ালসকলৰ যদি প্ৰমোশ্যন হ'বলগীয়া প্ৰমোশ্যন হোৱা নাই বা ৰখি আছে বা পিছুৱাই আছে তেওঁলোকে, বা ব্যৱসায়ত যদি তেওঁলোকৰ কোনো ধৰণৰ উন্নতি হোৱা নাই বা নতুন ব্যৱসায় এটা কৰিব গৈছে তাতে যথেষ্ট বাধা পাইছে, তো তেওঁলোকে মে মাহটোত আৰু জুন মাহটোত কিছুমান সৰু সৰু উপায় কৰিব লাগিব, যাৰ দ্বাৰা তেওঁলোকৰ যি বৃহস্পতিৰ যি প্ৰভাৱ, দশম স্থানৰ যি প্ৰভাৱ, সেই প্ৰভাৱ কিছু হ'লেও কমি যাব। তো সিংহ ৰাশিৰ যিসকল জাতক জাতিকা, যিহেতু ৰবিৰ জাতক জাতিকা হয় তেওঁলোক, তো ৰবিৰ যিহেতু জাতক জাতিকা, তো সূৰ্যক প্ৰণাম কৰিব। আপোনালোকে ৰাতিপুৱা শুই উঠি সূৰ্যক অৰ্ঘ্য দিব পাৰে। এটা তামৰ বাচনত পঞ্চমুখী জবা ফুল লৈ আৰু ৰঙা চন্দন মিহলি কৰি সেই পানীৰে সূৰ্যক অৰ্ঘ্য দিব বা সূৰ্যৰ মন্ত্ৰ কৰিব পাৰে। সূৰ্যক অৰ্ঘ্য দিওঁতে সদায় মন কৰিব, যেতিয়া আপুনি পানীখিনি দিব সেই পানীৰ মাজেৰে সূৰ্যক প্ৰত্যক্ষ কৰিব, তেতিয়াহ'লে আপোনাৰ যথেষ্ট শুভ হ'ব। এনেই আপুনি পানীখিনি তুলসীৰ তলত পেলাই দিলে নহ'ব, পানীখিনিৰ মাজেৰে সূৰ্যক প্ৰত্যক্ষ কৰিব লাগিব। তেতিয়াহে আপোনাৰ মে আৰু জুন মাহত যিখিনি অশুভ ফল আপুনি দেখা পাই আছে সেই অশুভ ফলৰ পৰা মুক্ত পাব। তো সিংহ ৰাশিৰ জাতক জাতিকা মে আৰু জুন মাহটো যিহেতু মই যথেষ্ট অশুভ দেখা পাই আছোঁ, সেই অশুভ ফলৰ কাৰণে আপোনালোকে সূৰ্যক অৰ্ঘ্য দিয়ক, সূৰ্যক প্ৰণাম কৰক ৰাতিপুৱা, নাইবা তামৰ আঙুঠি বা তামৰ ৰিং বনাই আপোনালোকে ব্ৰহ্মপুত্ৰ নদীত তাতেও দান কৰিব পাৰে। তেনে কৰিলেও আপোনাৰ সূৰ্যৰ পৰা যি বেয়া প্ৰভাৱ আহিছে বা ৰবিৰ যি বেয়া প্ৰভাৱ আহিছে সেই প্ৰভাৱসমূহ আপোনালোকৰ সুন্দৰভাৱে পিছলৈ ভাল হ'ব। আৰু যদি আপোনালোকে সময়ৰ অভাৱ, যদি এইবিলাক কৰিবলৈ আপোনালোকৰ সময় নাটনি হয়, তেনেহ'লে আপোনালোকে এটা ষ্টন ধাৰণ কৰিব পাৰে বা ৰত্ন ধাৰণ কৰিব পাৰে। এইটোক ৰুবি বুলি কোৱা যায়। তো ৰুবি এটা আপোনালোকে ধাৰণ কৰিব পাৰে, কিন্তু ৰুবিটোক ধাৰণ কৰোঁতে সদায় জানি ল'ব, আপোনাৰ কুষ্ঠিখন এজন জ্যোতিষীক দেখাই তাৰ পৰা আপুনি পৰামৰ্শ ল'ব। জ্যোতিষীজন আপোনাৰ ঘৰৰ ওচৰে পাঁজৰে হওক বা অভিজ্ঞই হওক, তেওঁৰ লগত আপুনি কথা বতৰা পাতিব আৰু ৰুবিটো ধাৰণ কৰিলে আপোনাৰ কাৰণে ভাল হ'ব কি নহ'ব সকলোবোৰ কথা তেওঁৰ লগত আলোচনা কৰি ল'ব। আলোচনাৰ মাধ্যমেৰেহে আপুনি ৰুবি ষ্টনটো পিন্ধিব বা ধাৰণ কৰিব। আৰু ৰুবি ষ্টন ধাৰণ কৰাৰ পিছত
আপোনাৰ যথেষ্ট শুভ হ'ব। যদি আপুনি সিংহ ৰাশিৰ জাতক জাতিকা তেতিয়াহ'লে আপুনি ৰুবিটো ধাৰণ কৰিবলগীয়া ষ্ট'ন হয়। তথাপি আপোনাৰ জন্মকুণ্ডলীখন এবাৰ দেখাই ল'ব, দেখুৱাৰ পিছতহে সেই ষ্ট'নটো ধাৰণ কৰিব। কাৰণ নেদেখা কৰি কোনো ধৰণৰ ষ্ট'ন আপোনালোকে ধাৰণ নকৰিব। ধন্যবাদ।